হে গাইজ, শুভৰাত্ৰি জনালোঁ সকলোকে। আপোনালোকে ভাত পানী খালেনে? আমিও খালোঁ। আজি মই বনাইছোঁ তিতা কেৰেলা, মানে ভৰুৱা কেৰেলা। ভৰুৱা কেৰেলাৰ কাৰণে মই প্ৰথমতে কুকাৰত তিতা কেৰেলাখিনি ভালকৈ ধুই এটা হুইচেল মাৰি লৈছোঁ। তাৰপিছত এইফালে মই গ্ৰেভিৰ কাৰণে এটা বিলাহী, দুটা আলু আৰু পিঁয়াজ, জলকীয়া লৈছোঁ। আলু দুটা মই প্ৰথমতে বইল কৰি থৈ দিছিলোঁ। তাৰপিছত এইফালে কেৰাহীত মই পিঁয়াজ, জলকীয়াখিনি ভাজি লৈছোঁ। ভাজি লৈ লগতে বিলাহীটো দি দিছোঁ। তাৰপিছত অকণমান হালধি, তাৰপিছত অকণমান নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত মই অকণমান মছলা দিছোঁ। মছলাত মই ধনিয়া গুড়ি আৰু জিৰা গুড়িহে ব্যৱহাৰ কৰিছোঁ। এনেকৈ দি পেলাই তাৰপিছত মই মছলাখিনি ভালকৈ লৰাই দি অকণমান সিজিবলৈ দিছিলোঁ বিলাহীখিনি সিজাৰ পিছত তাৰপিছত মই ইয়াতে সিজাই থোৱা আলুখিনি এনেকৈ দি দিছোঁ। দি পেলাই মই ৰেডি কৰি ল'লোঁ মছলাখিনি। তাৰপিছত মই এইফালে এনেকৈ কেৰেলাখিনি ওলাই পেলাই মই মাজত কাটি লৈ গুটিখিনি পেলাই দিছোঁ। তাৰপিছত ৰেডি কৰি থৈ দিয়া মছলাখিনি, গ্ৰেভিখিনি মই তিতা কেৰেলাৰ ভিতৰত সোমাই দিলোঁ। দি পেলাই এনেকৈ ফ্ৰাই এখনত ৰিফাইন তেল দি পেলাই মই এনেকৈ তিতা কেৰেলাখিনি ভাজি ল'লোঁ। আপোনালোকে বিচাৰিলে তিতা কেৰেলাখিনি অলপ ভালকৈ তেল বেছিকৈ দি পেলাই ভাজিব পাৰে। মোৰ ৰেডি হৈ গ'ল।